সৰুপথাৰত তিনিগৰাকীকৈ কন্যা সন্তানৰ কৰুণ মৃত্যু। বৰ্ষৰ অন্তিম দুদিনত এখন গাঁৱৰ তিনিগৰাকীকৈ কণমানি কন্যা সন্তানৰ কৰুণ মৃত্যু। ৩১ ডিচেম্বৰ আবেলি পৰত সৰুপথাৰ অঞ্চলৰ ২ নং পাঞ্জান গাঁৱত ঘটিল এক শোকাবহ ঘটনা। একেটি বংশৰে দুটিকৈ পৰিয়ালৰ তিনিগৰাকীকৈ কণমানি কন্যা সন্তান ক্ৰমে চিয়া তাঁতী বয়স ৩ বছৰ, অমৃতা গড় বয়স ৩ বছৰ আৰু গুণগুণ গড় বয়স ৫ বছৰ। তেওঁলোকে আবেলি পৰত খেলি থকা অৱস্থাত ঘৰৰে সন্মুখত থকা পথাৰৰ মাজৰ এটি পুখুৰীত পৰি মৃত্যু হয়। মোৰ জীয়েক হয়, মানে মইতো কামত আছিলোঁ, মই একো গম নাপাওঁ। মই কামৰ পৰা আহিয়ে মই দেখিছোঁ ৪টামান বজাৰ পৰা বিচাৰ খোচাত লাগিছে বোলে ঘৰত নাই বুলি। কাষৰ ঘৰটোতে খেলিব গৈছিলে, তাতে খেলি আছিলে, তাৰ পৰা ওলাই গৈছে। কি নাম আছিলে তাইৰ নাম গুণগুণ আছিলে। পৰিয়ালকে বহু সময় ধৰি সন্তানকেইটিক নেদেখি বিয়লি ৪মান বজাৰ পৰা বিচাৰ খোচাৰ কৰাত লাগিল। পিছত ওচৰৰে কোনো স্থানীয় লোকে ৫মান বজাত পুখুৰীত পৰি থকা দেখি খবৰ দিলে, যিটো ঘটনাই এতিয়া সমগ্ৰ গাঁওখনকে কন্দুৱাইছে। যেনিয়ে চাই তেনিয়ে কেৱল কান্দোন। ৩১ ডিচেম্বৰ দিনটো তেওঁলোকৰ বাবে কাল ৰূপত থিয় দিলে। চিয়া তাঁতী আৰু ইটো সন্তান অমৃতা গড় গোটেই কিগৰাকী কন্যা সন্তানে আছিলে। আপোনাৰ কি হয়? নাতি হয়, সেইটো ঘৰৰো মোৰে নাতি হয়, এইটো ভতিজাৰ ছোৱালী। আপোনালোকে খবৰটো কেতিয়া পালে? খবৰটো কেতিয়া পালে মানে মই চাহ বনাই আছিলোঁ। কিমান সময়ত? গধূলি। তাৰপিছত আমাৰজনী আহিলে মোৰ ওচৰত। তাৰপিছত মই মাতিছোঁ, আহ পাপা খাবি আহ, এনেকৈ মাতিলোঁ। সি নগ'ল নহয় ছাৰ মোৰ ওচৰলৈ। তাৰপিছতে সোমাই আহিলে ভিতৰ ফালে সোমাই আহিলে। তেতিয়া মই ভাবিছোঁ আৰু ভিতৰত আছে চাগে। তাৰপিছত বিয়ৈহঁতেও যাবলৈ ওলালে, মানে অকল নিমখ চাহটোহে বনাইছোঁ। ওলাই আহিছোঁহে সেইফালৰ পৰা, তাৰপিছত ছোৱালীজনী নাই চোতালত নাই। তেতিয়া মই ভাবিছোঁ ভিতৰত আছে চাগে, গধূলি আজি দুপৰীয়া নাই হোৱা, শুলে চাগে, সেইটো ভাবিলোঁ। তাৰপিছতে ইহঁতক সুধিছোঁ, ভণ্টি কয় নাই। তাৰপিছত গোটেই ধৰ মাৰ লাগিলে আৰু। পিছত লাষ্টত গোটেই বিচাৰি ফুৰিছোঁ, নাই। কোনে জানো দেখি পিনি ক'লে সেই পুখুৰীত আছে বুলি। আৰু মইতো আৰু বলিয়া হৈ গ'লোঁ। ছোৱালীজনীয়ে জাপ মাৰি সোমালে আৰু উলিয়ালে 3টা পোৱালি। ল'ৰাকেইটাও ঘৰত নাছিলে। মানে আপোনালোকৰ একেটা বংশৰে 3টা সন্তান? 3টা সন্তান একেটা বংশৰে। সেইটোও নাতি হয়, ভতিজা ভাগৰ। একেলগতে উমলি আছিলে সিহঁতি দিনৰ দিন। বয়স হৈছিলে সিহঁতৰ? আমাৰতো 3 বছৰত সোমাইছিলে। আৰু এইটো একেলগৰে আছিলে, প্ৰায় 3 বছৰীয়া। ইহঁতৰতো কিমান হৈছিলে জানো? 5 বছৰ। এইটো ভতিজা ভাগৰ হয়, এইটোও নাতি। এইয়া 3টা নাতিয়ে মোৰ। পুতলা সদৃশ কণমানি কন্যা কেইগৰাকীৰ ফটো দেখিলে আপোনাৰ চকুলৈ বৈ আহিব। মৃত সন্তানকেইটি বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত ৰখা হৈছে। নতুন বছৰৰ প্ৰথম দিনটোতেই উক্ত ঘটনাই সমগ্ৰ ধনশিৰি মহকুমাতে গভীৰ শোকৰ ছাপ পেলাইছে। 3টা ল'ৰা ছোৱালী একেবাৰে কিবা হ'লেতো চবক দুখ এটা লাগে না। এতিয়া কি কৰিব, এতিয়া কাক দুখ দিব? এতিয়া মা বাপেকো দুখ দিলেও নহ'ব। সিহঁতিতো আছে বুলি চাই থাকে নিজৰ ল'ৰা ছোৱালী, কোনে এৰি দিব, চাবই। আপোনাৰ ঘৰ ওচৰতে নেকি? হয়তো এই ল'ৰা ছোৱালীকেইটা মোৰ ঘৰত গৈ থাকে, তিনিটাই মা বুলি ক'ব মোক। আৰু মোক গাঁৱৰ ল'ৰা ছোৱালী চবেই মোক হেৰি নকৰে। চবকেইটা মোৰ লগত মানে হাঁহি ধেমালি কৰি থাকিব, ময়ো কৰোঁ সিহঁতৰ লগত। এনেকুৱা ল'ৰা ছোৱালী কিবা এটা হ'লেতো কিমান আজি আনন্দৰ দিনত